বকুত এগৰাকী সাধাৰণ মহিলাৰ দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰাজ্যৰ লগতে বহিৰাজ্যতো চৰ্চা তেওঁৰ গৰ্ব। হস্ততাঁত বস্ত্ৰশিল্পত চহকী নীলিমা ৰাভা। কামৰূপ জিলাৰ বকুৰ পৈৰাংকা গাঁৱৰ শিপিনী মহিলা নীলিমা ৰাভাই থলুৱা বস্ত্ৰ প্ৰস্তুত কৰি নিজৰ লগতে আন 10 ঘৰ পৰিয়ালক দিছে অন্ন। উল্লেখ্য যে শৈশৱত ঘৰতে শিকা কলাৰ কৰিছে তেওঁ প্ৰসাৰ আৰু বিস্তাৰ। ঘৰতে হস্ততাঁতৰ কাম আৰম্ভ কৰি বৰ্তমানেও হাতৰ পৰা 10টা পৰিয়ালক দি আহিছে উপাৰ্জনৰ পথ। অঞ্চলৰ পৰা ৰাজ্যলৈ, ৰাজ্যৰ পৰা বহিৰাজ্যলৈ বৰ্তমানে চৰ্চা লাভ কৰিছে নীলিমা ৰাভাই। নীলিমা ৰাভাৰ হস্ততাঁতৰ বিপণীৰ জৰিয়তে বিশেষ সমাদৰ লাভ কৰিছে। বকু উন্নয়ন খণ্ডতো তেওঁক আমন্ত্ৰণ জনাই আৰম্ভ কৰিছে তেওঁৰ ঘৰুৱা প্ৰডাকশ্যন। ৰাইজৰ পৰা ভাল সঁহাৰি পাইছোঁ। চবে এটাই কথা কৈছে, ৰাইজে কাপোৰৰ কোৱালিটিটো ভাল আছে, 1 নম্বৰ কথা, আৰু কালেকশ্যনটো মানে বহুত ভাল। আৰু যিটো আমি কাপোৰৰ ওপৰত কেলেণ্ডাৰ কৰি মানে কাষ্টমাৰে কোনটো বস্তু ল'ব সেইটোৰ ওপৰত আমি ডিপেণ্ড কৰিছোঁ। মানে কাষ্টমাৰে যিটো কাপোৰ ল'ব বা যিখন ভাল লাগিব সেই বস্তুটোৰ ওপৰতহে আমি কাষ্টমাৰৰ সঁহাৰি পাইছোঁ। মানে আৰু এনেকুৱা হৈছে, কাষ্টমাৰবিলাকে আহিছে বা বাইদেউ কি কাপোৰ এইটো এনেকুৱাও সুধিছে, বা বহুতে নাজানে কোনটো কাপোৰত কি হয়, কিহৰ পৰা বনাইছা, কিহৰ পৰা বনোৱা নাই, এইগিলা কাষ্টমাৰে বহুত বিভিন্ন ধৰণৰ মানে কথা কিছুমান সোধে। আৰু আমি তেওঁলোকক সেইখিনি কথা মানে বুজাই পেলাই ল'ব লগা, কাষ্টমাৰটোক লগা হৈছে, আৰু সেইখিনি আমি কৰিবই লাগিব। কাৰণ কিয়, আমি এতিয়া নকৰিলে ব্যৱসায় এখন কৰিছোঁ, যদি কাষ্টমাৰটোক বুজাই নকওঁ কাষ্টমাৰটোও বুজি নাপাব। সেইটোৰ কাৰণে মানে বহুত কিছুমান ভাল লাগিছে। কাষ্টমাৰবিলাকক যিখিনি আহি পেলাই মানে ৰেচপঞ্চ দিছে, কাপোৰখিনিৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে 2-1 টকা যিখিনি আমি কষ্ট কৰিছোঁ সেইখিনি কষ্টৰ মূল্যখিনিও পাইছোঁ। সেইটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে। আপুনি এই থলুৱা সাজপাৰখিনি নিজে প্ৰস্তুত কৰিছেনে? হয়, আমাৰ নিজে ঘৰত হয়, মানে কি কয়, শাল আছে। কিমানখন শাল আছে? মোৰ এতিয়া বৰ্তমান 10খন আছে। এই ব্যৱসায়ৰ জৰিয়তে আপুনি অন্যান্য পৰিয়ালকো আপুনি সহায় কৰিব পাৰিছে? হয়, 10খন ঘৰৰ পৰিয়াল মোৰ তাত এতিয়া কাম কৰি আছে। মানে গোটেই আমাৰ SSGৰ মেম্বাৰে হয়, মেম্বাৰখিনি মানে এতিয়া কাম কৰি আছে। তেখেতসকলে দূৰত যাব নালাগে, কোম্পানীত যাব নালাগে। মোৰ নিজৰ এটা ঠাই অনুষ্ঠান, মোৰ চেণ্টাৰ আছে, সেই চেণ্টাৰত কাম কৰি আছে। মাহে মাহে তেখেতসকলক দৰমহা দিওঁ, সেই হিচাপে তেখেতসকলৰ পৰিয়ালটো চলাই আছে। এতিয়া আপোনাৰ এই ইণ্ডাষ্ট্ৰিটোত কিমানমান টকাৰ আপোনাৰ মানে কৰা হৈছে, ব্যৱহাৰ কৰা হৈছে? মই প্ৰথমতে 0 বেলেঞ্চৰ পৰাই কৰিছোঁ। মই নিজে এৰী পলুটো পুহিছিলোঁ, পুহি পেলাই হাতে কাটি পেলাই মই 2-3খন এনেকৈ বা আধা কেজি সূতাৰে আৰম্ভ কৰি পেলাই মই বিজয়নগৰত বিকিব লৈ গৈছিলোঁ কাপোৰটো। তেতিয়া মোক বিজয়নগৰৰ মাৰোৱালীবিলাকে মোক এখন এৰী ষ্টলত মাত্ৰ দিছিলে 300-400 টকা। আমাৰ তেতিয়া গাড়ী ভাড়া বিজয়নগৰক লাগি মাত্ৰ 15 টকা আছিলে ভাড়া। আৰু আমাৰ পৈৰাঙাৰ পৰা আহিব লাগিলে বকক লাগি, তেতিয়া গাড়ী নাছিলে, আমি খোজকাঢ়ি আহিছিলোঁ 7 কিলোমিটাৰ পৈৰাঙাৰ পৰা বকক লাগে। তাৰ পৰা আহিহে আমি বিজয়নগৰত কাপোৰ বিকিব যাওঁ। বিজয়নগৰত যিখিনি কাপোৰ পাওঁ সূতা মানে পইচাখিনি পাওঁ, আনি পেলাই আৰু মই সূতা কাটোঁ, লাটা কিনি পেলাই আৰু সেনেকৈ বনাওঁ। তাৰপিছতে মোৰ 1-2খন কৰি এনেকৈ মই নিজে চেষ্টা চলাই গৈছোঁ। কোনো ফালৰ পৰা মানে বা ঘৰৰ পৰাও যদি দিব, আমাৰ সেইটো সক্ষমে নাছিলে, ঘৰৰ পৰা দিয়া পৰিৱেশ অৱস্থা একদম নাছিলে। আৰু মোৰ এনেই হৈছিলে মানে সেইখিনি সময়ত বহুত কষ্ট আছিল। মই আগতে ধৰি লওঁ পথাৰত ৰোৱা পুতবা যাব লাগিছিল, বেলেগৰ হাজিৰা কৰি ফুৰিছিলোঁ। সেইটো মানে মই নকৰি পেলাই এই ৰাস্তাটো লোৱাৰ পৰাই বহুত মানে মোৰ হৈছে। আৰু ৰাস্তাটো মই পোৱাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ অফিচকো। আৰু অফিচে মোক যিখিনি সহায় কৰিছে বহুত ভাল পাইছোঁ। আৰু আপুনি প্ৰস্তুত কৰা এই সাজপাৰসমূহ অসমৰ বাহিৰতো মই মানে দিল্লীতো গৈছোঁ। তাৰপিছত কি বুলি কয় এইটো এই জেগাটোৰ নাম হায়দৰাবাদ, তাতো গৈছোঁ। তাৰপিছত আৰু এইটো লক্ষণতো গৈছোঁ এবাৰ, আৰু দিল্লীতো 3বাৰমান যোৱাই হ'ল। আৰু চব জেগাতে এনেকৈ যাই আছোঁ। মানে য'ত এক্সিবিশ্যন হয় আমাক অফিচে লেটাৰ পঠায় মোবাইলত, সেইমতে আমি এপ্লাই কৰোঁ। এপ্লাই কৰি পেলাই আৰু যাওঁ। আৰু আহা যাহা মানে এক্সিবিশ্যনত গ'লে আমাক আহা যাহা পইচাখিনি অফিচে দিয়ে। এখন মেলা মাৰিলে 11,000 কৰি দিয়ে। মাহত যদি 2খন মাৰোঁ 22,000 টকা অফিচৰ পৰা পাওঁ। আৰু বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, এনি লাইভ।